हेलो फ्रेंड्स वेलकम टू लार्निंग वेब। আজি আমি বিএড এন্ট্রেন্স এক্সামৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম যিবোৰ কথা ৰৈ গৈছিলে সেইকাৰণে মই আনিছো। আজি ক্লাছ নহয় আৰু বড়োলেণ্ড ইউনিভাৰ্সিটি আৰু আসাম ইউনিভাৰ্সিটি এই দুইটা ইউনিভাৰ্সিটিৰ ক্যান্ডিডেট সকলৰ বাবে হয়। আপোনালোকে এই ভিডিওটো চাব প্লিজ। প্ৰথমতে মই বড়োলেণ্ড ইউনিভাৰ্সিটিৰ বিষয়ে অকমান কম যে আপোনালোকে এডমিট কাৰ্ডখন এবাৰ ৰি-ডাউনলোড কৰি ল'ব যিসকলে কৰা নাই, আৰু যিসকলে কৰিছেটো ঠিকই আছে। আপোনালোকে যে আগতে এডমিট কাৰ্ড ডাউনলোড কৰিছিলে সেই এডমিট কাৰ্ড ভ্যালিড নহব, আপোনালোকে নতুনকৈ ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। যদি কৰা নাই আপোনালোকে কৰি ল'ব, সেইটো এটা। আৰু দ্বিতীয়টো কথা হৈছে কি হাউ টু সিলেক্ট এমসিকিউ, যে এমসিকিউ কেনেকৈ সিলেক্ট কৰিব। আপোনালোকে জানেই যে 4টা অপশন থাকিব আৰু এটা কাৰেক্ট এনসাৰ হ'ব, সেই এনসাৰটো আপোনালোকে সিলেক্ট কৰিব। কিন্তু ইয়াতে প্ৰবলেম এটা কি হয়, আপোনালোকে যিটো কুৱেশ্যনৰ এনসাৰ জানে সেইটোতো কৰি ল'ব আপোনালোকে, কিন্তু যিবোৰ কুৱেশ্যনৰ এনসাৰ আপোনালোকে ডাইৰেক্টলি নাজানে সেইবোৰ কি কৰিব, সেইবোৰ অপশন এৰি দিব নে আপোনালোকে এনেই দি আহিব। চাওক ইয়াত এটা প্ৰসেস আছে, মই প্ৰসেসটো আপোনালোকক কৈ দিওঁ। ইয়াক কি কয় এলিমিনেশ্যন মেথড বুলি কয়। যে আপোনালোকে কুৱেশ্যন এটা পঢ়ি কিনে আপোনালোকে 4টা অপশন পাব। সেই 4টা অপশনৰ আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, এলিমিনেট কৰিব লাগিব। তে এলিমিনেট কেনেকৈ কৰিব, আপোনালোকে অপশনটো চাই কিনে গমেই পাব তাৰে এটা বা দুটা নহয় বুলি আপোনালোকে গমেই পাব। কনফিউজন ক'ত হ'ব, দুটাত বা তিনিটাত, বাকি দুটা বা তিনিটাত কনফিউজন হ'ব যে কোনটো হ'ব। চাওক ইয়াত এটা প্ৰসেস আছে যে কি হয় পৰীক্ষাৰ সময়ত যেতিয়া আপোনালোকে পেপাৰখন দি থাকিব তেতিয়া কি হয় আপোনালোকৰ ব্ৰেইনে যিটো অপশন হয় যেন বুলি কয় সংকেত দিয়ে, আপোনালোকে সেই অপশনটো সিলেক্ট কৰিব। কিয় কৰিব, ইয়াৰ এটা কাৰণ আছে। কাৰণ কি হয় যেতিয়া আপোনালোকে এক্সাম এটাৰ কাৰণে পঢ়ি থাকে, বিভিন্ন কিতাপ পঢ়ে বা আপোনালোকে অনলাইন ক্লাছ কৰে, তো তেনেকৈ আমি বহুত পঢ়িলে কি হয় সকলো কথা আমাৰ মনত নাথাকে। মনত নাথাকিলেও কি হয় কিছুমান বস্তু আমাৰ সাবকনসিয়াস মাইণ্ডত ৰৈ যায়। আৰু এক্সামৰ সময়ত আমাৰ ব্ৰেইনে যিটো অপশনত আমাক কি কৰে সিগনেল দিব হয় যেন লাগে, সেইটো অপশন প্ৰায় 90% মিলে। তো সেই কাৰণে আপোনালোকে সেইটো প্ৰসেস কৰিব, মানে 4টা অপশনৰ যিটো নহয় যেন লাগে সেইটোতো আপোনালোকে বাদেই দিব, কিন্তু বাকি যে দুটা বা তিনিটা থাকিব সেই দুটা তিনিটা এবাৰ ভালদৰে চাব, আৰু সেই পৰীক্ষাৰ সময়ত ব্ৰেইনে যিটো অপশন হয় যেন বুলি কয় আপোনাক, আপুনি সেইটোত কি কৰিব ক্লিক কৰিব আৰু সাৰ্কল কৰিব। তো এইটো এটা প্ৰসেস। আৰু তাৰে পিছৰ কথাটো হৈছে মেইল আইডি এটা মই বনাইছোঁ, মোৰ এইটো চেনেলৰ নামতে আছে যে learningweb2025@gmail.com, এইটো মেইল আইডি। তাৰ মানে কি হয় কিছুমান কেণ্ডিডেটে কমেণ্টত কিছুমান কথা সুধিবৰ কাৰণে অকণমান মানে সেই কৰে, তো সেইকাৰণে মই মেইল আইডিটো দিছোঁ। আপোনালোকে পাৰ্চনেলি মোক ইয়াতে মেইল কৰিব পাৰে কিবা যদি তেনেকুৱা থাকে কথা এক্সাম ৰিলেটেড। আৰু দ্বিতীয় কথাটো হৈছে কি বড়োলেণ্ড ইউনিভাৰ্সিটি আৰু আসাম ইউনিভাৰ্সিটিৰ কেণ্ডিডেটসকলক মই ক'ব বিচাৰোঁ যে আপোনালোকৰ যিদিনা পৰীক্ষা থাকিব, পৰীক্ষাৰ পিছত যেতিয়া ফ্ৰী হ'ব আপোনালোকে কি কৰিব, এই মেইল আইডিটোত আপোনালোকে যিবোৰ আপোনালোকৰ মনত থাকে কুৱেশ্যনখিনি মোক কি কৰিব মেইল কৰি দিব। মই এটা ক্লাছ বনাই আপোনালোকক এনসাৰখিনি দি দিম। সেইখিনি মোৰ ক'বলগীয়া আছিলে। আপোনালোকে তেনেকৈ দি দিব যিকেইটা যাৰ মনত থাকে। আপোনালোকে অপশন দিব নালাগে, অকল কুৱেশ্যনখিনি মোক মেইল কৰি দিব, আৰু আপোনালোকে লিখিব বড়োলেণ্ড ইউনিভাৰ্সিটি নে আসাম ইউনিভাৰ্সিটি সেইটোও লগতে লিখি দিব, আৰু অকল কুৱেশ্যনখিনি দিলে হ'ল, মই এনসাৰখিনি আপোনালোকক এটা ভিডিঅ' বনাই দি দিম। তো এইখিনিয়ে ক'বলগীয়া আছিল, আৰু সকলোৰে বাবে মোৰ কি থাকিল শুভেচ্ছা থাকিল। আপোনালোকে এটা পজিটিভ মাইণ্ড লৈ যাব এক্সামত, আৰু এক্সামটো ক্ৰেক কৰিলে হ'ল। তো এইখিনি আছিলে ক'বলগীয়া। তো আজিলৈ এৰিছোঁ, থেংক ইউ।